দক্ষিণ কামৰূপৰ জোৰশিমলী আৰক্ষী বিষয়াৰ সফল অভিযান। চাম্পোপাৰা গৰু বজাৰৰ পৰা বলপূৰ্বক মহলদাৰে লৈ যোৱা 16টাকৈ গৰু উদ্ধাৰ। দক্ষিণ কামৰূপৰ চাম্পোপাৰা গৰু বজাৰৰ পৰা হাইজেক হোৱা 16টাকৈ গৰু অৱশেষত উদ্ধাৰ। জোৰশিমলী আৰক্ষীয়ে উদ্ধাৰ কৰে হাইজেক হোৱা আটাইকেইটা গৰু। উল্লেখ্য, যোৱা 11 মাৰ্চৰ নিশা ছয়গাঁৱৰ চাম্পোপাৰা সাপ্তাহিক বজাৰত সংঘটিত হৈছিল ভয়ংকৰ মাৰপিটৰ ঘটনা। গৃহস্থ আৰু গৰু ব্যৱসায়ীৰ সৈতে মহলদাৰ পক্ষৰ লগত সংঘটিত হৈছিল এই মাৰপিটৰ ঘটনা। গৰু বেচা কিনাৰ খাজানা বিচৰাৰ বাবে মহলদাৰ আৰু গৰু ব্যৱসায়ীৰ সৈতে হোৱা সংঘৰ্ষৰ মাজতে চাম্পোপাৰা বজাৰৰ পৰা অন্তৰ্ধান হৈ পৰিছিল 16টাকৈ গৰু। ঘটনা সম্পৰ্কত খবৰ পাই জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে আৰক্ষী বাহিনীসহ চাম্পোপাৰা বজাৰত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। ইফালে গৃহস্থ আৰু গৰু ব্যৱসায়ীৰ 16টাকৈ গৰু মহলদাৰে বলপূৰ্বক ৰাখি দিয়া বুলি জোৰশিমলী আৰক্ষী চকীত ব্যৱসায়ীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত পুনৰাই জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ দাসে নিশাটো অভিযান চলাই আটাইকেইটা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ হোৱা 16টা গৰু গাঁও প্ৰধান ৰহম আলী শ্বাহজাহান আলী খানৰ উপস্থিতিত গৃহস্থ আৰু গৰু ব্যৱসায়ীক আজি চমজাই দিয়ে জোৰশিমলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে। বিষয়াজনৰ পদক্ষেপত আমাৰ জোৰশিমলী আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াজন আমাৰ চাম্পোপাৰা অঞ্চলত এটা বজাৰত যিটো গণ্ডগোল হৈছিলে, গণ্ডগোল হোৱাৰ পিছত ধৰক তাতে বিভিন্নজনে দুৰ্বৃত্তিগিলাই গৰুগিলা হট্টগোল কৰি লৈ গৈছিলে। আৰক্ষী বিষয়াজনে খবৰ পোৱাৰ লগে তৎক্ষণাত বাবদ অল নাইট গৰুকেইটা বিভিন্ন ঠাইৰ পৰা ৰিকভাৰী কৰি জোৰশিমলী আৰক্ষী চকী টানাৰ কাৰণে আমি চকীজনক ভাৰপ্ৰাপ্ত বিষয়াজনক ধন্যবাদ দিছোঁ। আর যে দুর্বৃত্তকেইটা এই ঘটনাকেইটা ঘটাইছে তাহাঁতৰ বিৰুদ্ধেও যোনটো ব্যৱস্থা লৈছে সেইটো পদক্ষেপজনক। আৰু আৰক্ষীজন এনেকুৱা আৰক্ষী বিষয়া আমি ক'ৰবাত দেখা নাই, কাৰণ খবৰ দিয়াৰ লগে লগে তৎক্ষণাত সেইটো জাগাত যাই ৰেডি হৈ থাকে। গতিকে গৰুকেইটা উদ্ধাৰ কৰি গৰুৰ মালিকবিলাকক যেনেকৈ কৰি পদক্ষেপক যে ৰিকভাৰী কৰি আনি চমজাই দিছে তাৰ কাৰণে আৰক্ষী বিষয়াজনক আমি ধন্যবাদ জনাইছোঁ। গৰু তাৰমানে ঘৰত পোহা গৰু আমি বজাৰত লৈ গৈছিলোঁ, কিবা এটা হাৰাশাস্তিৰ কাৰণে আমাৰ গৰুকেইটা দুষ্ট চক্ৰান্তই তাৰমানে গৰুকেইটা তাৰপৰা লৈ যায়। তাৰপৰা লৈ যোৱাত আমি আৰক্ষীক অতি সোনকালে তাৰমানে ফোন যোগে হওক মাতিছিলোঁ। অলপ সময়ৰ ভিতৰত আৰক্ষীজনে আমাক যাই পেলাই যিমান গৰু ক'ৰবাত লুকাই ৰাখিছিল সেইগিলা গৰুগিলা চব থানাত অলপ সময়তে হাজিৰ কৰিছিল। আমি সেইকাৰণে গৰুকেইটা থানাত পাৱাত আমি আৰক্ষীজনক বহুত অনেক ধন্যবাদ জনাইছোঁ, যাতে আমাৰ এই জোৰশিমলী যিটো থানা আৰক্ষী চকী এনেকুৱা থানাত যাতে এনেকুৱা অফিচাৰ যাতে থানাত আহে, আমি এই কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছোঁ। চমৰীয়াৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি probhatiahom@gmail.com।